নমস্কাৰ বন্ধুসকল এই ভিডিঅ'টিত ইছানোদয় স্কলাৰশ্বিপটোৰ লগত জড়িত সম্পূৰ্ণ তথ্য মই তোমালোকক দিবলৈ চেষ্টা কৰিছো বোধ হয় তোমালোকে এই ভিডিঅ'টো চালে পিছলৈ আৰু কোনো ধৰণৰ প্ৰশ্ন তোমালোকৰ মনত নাথাকিব সম্পূৰ্ণভাৱে তোমালোকে এই ভিডিঅ'টোৰ জৰিয়তে কথাখিনি বুজি ল'ব পাৰিবা হায়াৰ সেকেন্ডাৰীত আৰ্টস কমাৰ্চ আৰু সায়েন্সৰ হয় তোমালোকে খুব সুন্দৰভাৱে পাস কৰিলা তাৰ পাছত মনতে ভাবিছা যে এখন ভাল কলেজত আমি ডিগ্ৰীটো কৰিম অৰ্থাৎ বিএ বিএসসি আৰু বিকম কৰিম গতিকে এখন ভাল কলেজত আজিৰ দিনটোত পঢ়ি থাকিবৰ কাৰণে যথেষ্ট পইচাৰ দৰকাৰ হয় তাৰ কাৰণে কি কৰিছে সেন্ট্ৰেল চৰকাৰে নেশনেল স্কলাৰশ্বিপ পৰ্টেলৰ জৰিয়তে আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ নৰ্থ ইষ্ট ৰিজনৰ 7খন ৰাজ্য নাই জানো সেই 7খন ৰাজ্যৰ পৰা 10,000 মেধা সম্পন্ন অৰ্থাৎ মেধা সম্পন্ন বুলি ক'লে যে বহুত 90 পাব লাগিব তেনেকুৱা নহয় অৰ্থাৎ তুমিও তাৰ অংশীদাৰিত্ব হ'ব পাৰা 10,000 ষ্টুডেন্টক সিলেক্ট কৰা হয় ঠিক আছে গতিকে আমি ভিডিঅ'টোলৈ আগবাঢ়ো বলা মই বৰ্তমান ডিব্ৰুগড়ত থকা কানৈ মহাবিদ্যালয়ৰ 4th সেমিষ্টাৰত পঢ়ি আছো বিএ 4th সেমত বৰ্তমানলৈকে মই এই ইছানোদয় স্কলাৰশ্বিপটোৰ আন্ডাৰত 80,000 টকাকৈ দুবাৰ পাইছো এবাৰ পাইছো 2024 চনৰ আগষ্ট মাহত আৰু এতিয়া 2025 চনৰ জানুৱাৰী মাহত আৰু এটা পালো নেক্সট এটা সোমাব মোৰ জানুৱাৰী মাহতেই 2026 চনতেই এতিয়া ইয়াতে এটা টুইষ্ট আহিছে যে বহুতে কৈ থাকে যে 75 হলেহে পাবা কিন্তু দেই তেনেকুৱা কিন্তু কোনো কথা নহয় মোৰ লগৰ বহুজনে এপ্লাই কৰিছিলে 63 65 67 69 এনে ধৰণে এপ্লাই কৰিছিলে কিন্তু তাহাঁতৰ আচৰিত কথা জানানে তাহাঁতি এতিয়াও পাই আছে বহুতে মোক প্ৰশ্ন কৰিছিল মই এটা পূৰ্বতে ইছানোদয় স্কলাৰশ্বিপৰ লগত জড়িত এটা ভিডিঅ' আপলোড কৰিছো তাত কমেন্টৰ জৰিয়তে কৈছিল যে জেনেৰেল কাষ্টৰ কাৰণে এইটো স্কলাৰশ্বিপ নহয় সোৱা হে লগৰ কেজনৰ ভিতৰত এজন লগৰ জেনেৰেল কাষ্টৰ আছিল তাৰ পাৰ্সেন্টেজ মাত্ৰ 63 আছিল কিন্তু হি এই স্কলাৰশ্বিপটোৰ জৰিয়তে বৰ্তমানলৈকেও পইচা পাই আছে এই স্কলাৰশ্বিপটোত কোনো কাষ্ট সিস্টেম নহয় এটো কাষ্ট বেছতেই নহয় তুমি ওবিসি এসসি এসটি আৰু জেনেৰেল হেবিলাক ইয়াত কোনো ডিপেন্ডে নকৰে তুমি মাথো এপ্লাই কৰিবা সোৱা ওবিসি এসসি এসটি আৰু বহুতো স্কলাৰশ্বিপ আছে এই নেশনেল স্কলাৰশ্বিপ পৰ্টেলৰ আন্ডাৰতে আকৌ তাহাতো হেবিলাকত কাষ্ট সিস্টেম বাছিব ওবিসি হলেহে দিব এসসি এসটি হলেহে দিব হেনেকুৱা বাছিব কিন্তু এই ইছানোদয় স্কলাৰশ্বিপটো কোনো ধৰণৰ কাষ্ট বেছ নহয় ইয়াত ওবিসি এসসি এসটি আৰু তোমাৰ জেনেৰেল সকলোৱে সমানভাৱে এপ্লাই কৰিব পাৰে ঠিক আছে তাৰ পাছতে হল বহুতে কৈ থাকে যে 65 বা 64 63 60 পালেও এপ্লাই কৰিব পাৰি জানো সোৱা হায়াৰ সেকেন্ডাৰী পাস কৰাৰ পাছত বহুতে কি হয় ইঞ্জিনিয়াৰিং কৰিবলৈ ওলাই যায় পলিটেকনিকত চিট পায় আৰু মেডিকেলত কিছুমানে নীট এক্সাম এনেদৰে দি গুছি যায় ভালকে মাৰ্কস পোৱাবিলাকো গুছি যায় সোৱা সবে গ্ৰেজুৱেচনটো নকৰে তাৰ বাবে যেহেতু গুছি যায় আমাৰ বাবে বহুতখিনি চান্স আহি পৰে ঠিক আছে আমি এপ্লাই কৰিলে আমি সিলেকশন হোৱাটো বহুত বেছি সম্ভাৱনা থাকে গতিকে আমি সংকোচ নকৰি কেৱল সিলেকশন পাম বুলিয়ে নহয় আমি এপ্লাই কৰিও চাব লাগে কি জানে আমি 60 পাইও পাই যাব পাৰো হে মোৰ লগৰ কেজনৰ নিচিনাকৈ পাই যাবা আৰু যদি তোমাৰ মনত বৰ বেছি সংকোচ হৈ আছে এই নাপাম চাগে বহুতে চোন কৈ আছে আমুকে কৰিলে নাপালে এই বছৰ আমুকে কৰিলে নাপালে সোৱা তাহাঁতি ভালকৈ এপ্লাই নকৰিলে চাগে ভালকৈ ডকুমেন্টখিনি আপলোড নকৰিলে চাগে এজনে পাব এজনে নাপাব তেনেকুৱাটো কোনো কথা নাই সবেই পাব সেই ডকুমেন্ট বিলাক ভেৰিফিকেশন কৰোতে আকৌ কাৰেক্ট ডকুমেন্ট আপলোড কৰোতেও কিছুমানৰ ৰিজেক্ট হৈ যায় গতিকে এই ক্ষেত্ৰত তোমালোকে সাৱধান হ'বা এক্সপেৰিয়েন্স থকা কোনোবা ভাল কম্পিউটাৰ দোকানীৰ ওচৰতহে এপ্লাই কৰিবা কিয়নো 80,000 এটা মিডল ক্লাছ ফেমিলিৰ কাৰণে সাধাৰণ কথা নহয় বহুত ডাঙৰ এটা মানি হয় গতিকে তোমালোকে এই এপ্লাই কৰোতে সাৱধান হৈ এপ্লাই কৰিবাচোন নিশ্চয় হ'ব যদি ভাবিছা যে নাপাম নেকি তথাপিও তোমালোকৰ কাৰণে অপচন ৰাখিছে সোৱা এসসি এসটি কাৰণে আকৌ হুকিয়াকে দিছে
OBC কাৰণে আকৌ হুকিয়াকে দিছে আকৌ সায়েন্সত পঢ়াখিনিৰ কাৰণে ইনস্পায়াৰ্ড বুলি এটা মানে স্কলাৰশ্বিপ আছে সেই স্কলাৰশ্বিপত প্ৰত্যেক বছৰে 1,20,000 কৰি দিছে আগতে 65,000 হে দিছিলে এতিয়া পইচা বঢ়াই দিলে 1,20,000 প্ৰতি বছৰে দিয়ে আমাৰো আগতে 55,000 মান হে দিছিলে কিন্তু এতিয়া 80,000 দিয়ে কিষাণ উদয় স্কলাৰশ্বিপটোৰ জৰিয়তে গতিকে এই পইচাখিনি আমাক মানে চৰকাৰে সুবিধা দিছে গতিকে আমি গ্ৰহণ কৰিবহে জনা নাই গতিকে চেষ্টা কৰিবা যাতে এই পইচাটো তোমালোকে পোৱা ঠিক আছে এতিয়া বহুতখিনি গলো আৰু এটা মই তোমালোকৰ এই প্ৰশ্নবিলাক ভাঙিবৰ কাৰণে মই এটা উদাহৰণ দিছো সুন্দৰভাৱে চোৱা আমাৰ চৰকাৰখনে মানে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে স্কুটি বিতৰণ কৰে তাত কি তোমাৰ জেনেৰেল কাষ্ট OBC ST এনেদৰে মানে মাৰ্কস বিলাক ভাগ কৰি দিয়ে নেকি নিদিয়ে নহয় OBC SC ST জেনেৰেল কাষ্ট সবে 60% পোৱা ছোৱালীখিনিক স্কুটি দিয়ে 75% পোৱা ল'ৰাখিনিক স্কুটি দিয়ে জেনেৰেল কাষ্টৰটো কি বেছি মাৰ্কস পালেহে দিম বুলি কৈছে জানো নাই কোৱা গতিকে তোমালোকে আনৰ কথা নুশুনিবা মানে এপ্লাই কৰিবা ঠিক আছে ইমান বেছি তোমালোকে পইচা নলয় নহয় এপ্লাই ফিসও নলয় খালি ডকুমেন্টখিনি তোমাৰ যোগাৰ কৰোতেহে দুটকমান পইচা খৰচ হয় PRC খন তো আজিকালি একদম ম্যান্ডেটৰি প্ৰত্যেকটো বস্তুতে তোমাৰ PRC লাগিবই গতিকে হেখন উলিয়াই থোৱাটো কি ডাঙৰ কথা জাস্ট এটাই তোমালোকৰ অলপ পইচা খৰচ হ'ব এই কোৰ্ট এফিডেভিট খন উলিয়াওতে তাত 400 মান টকা লয় 400-450 মান লয় গতিকে সেই পইচাটোকে ভাঙিবাচোন কত খাই উৰাইছা যদি মানে কেনেবাকে তোমাৰ সিলেকশন হৈ যায় মেৰিট লিষ্টত পাই যোৱা বহুত বেছি কিন্তু চান্স থাকে তুমি সিলেকশন হোৱাৰ গতিকে এই ক্ষেত্ৰত কিন্তু অলপো মানে তোমালোকে সংকোচ নকৰিবা দেই আৰু এই কিষাণ উদয় স্কলাৰশ্বিপটো এপ্লাই কৰোতে কি ডকুমেন্ট লাগে মই কওঁ শুনা ফাৰ্স্ট তুমি মেট্ৰিক পাস কৰিলা তাত যে এখন মাৰ্কশিট পাইছিলা হেখন লাগিব হাই সেকেন্ডাৰী পাস কৰাৰ মাৰ্কশিটখন লাগিব ইনকাম সাৰ্টিফিকেট লাগিব যোনখন তোমাৰ পেৰেন্টছৰ ইনকাম সাৰ্টিফিকেট মই ইয়াতে কৈ দিও কিষাণ উদয় স্কলাৰশ্বিপটো পাবলে হলে তোমাৰ পেৰেন্টছৰ প্ৰতি বছৰে 4,50,000 কৈ ইনকামটো কম হ'ব লাগিব ঠিক আছে মানে 4,50,000 কৈ বেছি হলে এপ্লাই কৰিব নোৱাৰা তাৰ পাছতে তোমাক লাগিব এখন PRC ডমিসাইল খনৰ হলনি PRC দিলেও হয় ডমিসাইল খন কেতিয়াবা নালাগে PRC খনকে দি দিব পাৰা তাৰ পাছত যোনজন দোকানীৰ ওচৰত কম্পিউটাৰ দোকানীৰ ওচৰত তুমি এপ্লাই কৰিব যাবা যে তেতিয়া তোমাক বনাফাইড মানে সাৰ্টিফিকেট উলিয়াই দিব সেই সাৰ্টিফিকেটখন তুমি ফৰ্ম ফিল আপ কৰি কলেজত জমা দি দিবা তাত প্ৰিন্সিপাল ছাৰে সাইন আৰু সিল মাৰি তোমাক আকৌ ঘূৰাই দিব সেইখন আকৌ তুমি লৈ সেই দোকানীজনক দি দিবা তেওঁ আকৌ অনলাইনত এখন সাবমিট কৰিব তাৰ পাছত তোমাক আকৌ ফাইনেল সাবমিটৰ কাৰণে তেওঁ যে এইবিলাক PRC বনাফাইড আকৌ তোমাৰ ইনকাম সাৰ্টিফিকেট এনেধৰণৰ মাৰ্কশিট বোৰ দিলে মানে অনলাইনত এপ্লাই কৰি দিলে সাবমিট কৰি দিয়া নাই জানো হেবিলাক আকৌ জেৰক্স কৰি তোমাক দি দিব মানে আকৌ হেখিনি তুমি কলেজত সাবমিট কৰিব লাগিব তাৰ পিছত কলেজে মানে হেখিনি চাই কব যে হয় এইজন ছাত্ৰ মোৰ মানে কলেজতে পঢ়ি আছে এনেদৰে তেওঁলোকে মানে কি কৰিব ইনষ্টিটিউট লেভেলৰ ভেৰিফিকেশনটো কৰি দিব ঠিক আছে তাৰ পাছত এই ইনষ্টিটিউট লেভেলৰ ভেৰিফিকেশন হোৱাৰ 2 মাহ 3 মাহৰ পাছতে কি হয় ষ্টেট লেভেলৰ ভেৰিফিকেশন হয় ঠিক আছে আৰু ষ্টেট লেভেলৰ ভেৰিফিকেশন হোৱাৰ 2 মাহ মানৰ পাছতে OTR ভেৰিফিকেশন হয় এই OTR ভেৰিফিকেশনটো কি হয় তুমি লাইভ মানে তোমাক এনেকে তুমি লাইভৰ জৰিয়তে তোমাৰ মুখখন মানে দেখুৱাব লাগিব আৰু আধাৰ কাৰ্ডত যে তোমাৰ ফটোখন থাকে তেনেদৰে মানে তোমাৰ ফটোখন অলপ মেটচ কৰিছে নাই তেনেকে মানে ভেৰিফিকেশন কৰে ইয়াত ইমান বেছি ভয় কৰিব লগা নাই প্ৰত্যেকৰে হৈছে আজিলৈকে কাৰো বলে ৰিজেকশন হৈছে এটো নহয় প্ৰত্যেকৰে ভেৰিফিকেশন হৈ যায় খালি হেতু তুমি লাইভ দেখুৱাব লাগিব ঠিক আছে এপ্লাই কেতিয়া স্টাৰ্ট হয় কিষাণ উদয় স্কলাৰশ্বিপটো এপ্লাই কেতিয়া স্টাৰ্ট হয় ফাৰ্স্ট তুমি কলেজত এডমিশন লৈ যেহেতু আগষ্টৰ পৰা ক্লাছ হয় আগষ্টত ক্লাছ কৰাৰ পিছত সেপ্টেম্বৰৰ শেষৰ পৰা এপ্লাই কাৰণে মানে এই ওয়েবসাইটটো খুলি দিয়ে তাৰ পাছত তোমালোকে এপ্লাই কৰিব পাৰিবা পইচা কেতিয়া হমাই মানে তুমি সেকেন্ড সেমিস্টাৰ যেতিয়া ফাইনেল দি দিবা তাৰ পাছত জুলাই শেষ মানত কিন্তু পইচাটো সময় ষ্টাৰ্ট কৰে জুলাই শেষৰ পৰা হমাই আৰু ঠিক আছে যদি ভিডিওটো মানে ভাল পালা তেন্তে লাইক কৰিবা কমেন্ট কৰিবা আৰু তোমাৰ লগৰজনেও যাতে এই ভিডিওটোৰ জৰিয়তে মানে বহুতখিনি কথা জানিব পাৰে তাৰ কাৰণে শেয়াৰ কৰি দিবা আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা মই
পিছত আকৌ এই স্কলাৰশ্বিপটো কেনেকৈ এপ্লাই কৰিব পাৰি, নিজে কেনেকৈ এপ্লাই কৰিব পাৰি, তাৰ কাৰণে মই এটা ধুনীয়াকৈ বনাই দিম, তোমালোকে সেইটো চাইও এপ্লাই কৰিব পাৰা। গতিকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা দেই। ধন্যবাদ।